নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। বৰ্তমান নিউজত বাজি আছে যে বীৰ লাচিত সেনা গ্ৰেপ্তাৰ হৈছে, তেওঁলোকক নিষিদ্ধ কৰিব, এইবোৰ বাতৰি ওলাইছে। যিমান ঘটনা হয়, ঘটনাৰ আঁৰত ঘটনা থাকে আৰু কাহিনীৰ আঁৰত কাহিনী থাকে। তো এই যে বীৰ লাচিত সেনাৰ বিৰুদ্ধে এতিয়া একশ্যন আৰম্ভ কৰিছে, মানে তেওঁলোকক ধৰা ধৰি পুলিচে ধৰা এইবোৰ কৰিছে। এইবোৰ কাহিনীৰ আঁৰৰ কাহিনীটো মই ক'বলৈ গৈ আছোঁ, যিটো মানে এতিয়ালৈকে কোনো কোৱা নাই। সেইটো হ'ল কি, বীৰ লাচিত সেনাটো কি হয়? বীৰ লাচিত সেনাটো এটা কপি পেষ্ট সংগঠন হয়। কপি পেষ্ট মানে আপোনাৰ মহাৰাষ্ট্ৰত এটা সংগঠন আছে, সেইটো হ'ল শিৱসেনা। তাতে মানে শিৱাজী বুলি যিজন মহাৰাষ্ট্ৰৰ ছত্ৰপতি শিৱাজী, তেওঁৰ নাম লৈ কিনে মহাৰাষ্ট্ৰত এটা সংগঠন আৰম্ভ কৰিছিলে, সেইটো হ'ল শিৱসেনা। তো ঠিক তেনেকৈ তাৰে কপি পেষ্ট হ'ল অসমৰ এজন মানুহ আছিলে, তেওঁৰ নাম আছিলে বীৰ লাচিত বৰফুকন। তেওঁ যোদ্ধা আছিলে, বহুত ডাঙৰ যোদ্ধা আছিলে। তেওঁৰ নাম লৈ কিনে এটা সংগঠন খুলিছে, সেইটো হ'ল বীৰ লাচিত সেনা। তো এতিয়া কথা হ'ল কি, এই বীৰ লাচিত সেনাটো কেতিয়া জন্ম হৈছে? এইটো জন্ম হৈছিলে আপোনাৰ 2010 চনত আৰু তেওঁলোকে এক্টিভ হৈছে 2019 চনত। তো এই সংগঠনটোৰ মুৰব্বীজনৰ নাম হ'ল শৃংখল চলিহা। এই শৃংখল চলিহাক বিজেপি চৰকাৰে দিছপুৰ প্ৰেছ ক্লাবত তেওঁক মানে বঁটা প্ৰদান কৰিছিলে। এইবোৰ কথা যিসকল মানুহে পৰ্যবেক্ষণ কৰে, নিৰীক্ষণ কৰে, তেওঁলোকে জানে। তো বীৰ লাচিত সেনা হ'ল এটা চৰকাৰৰ সপক্ষে কাম কৰা এটা সংগঠন। তেওঁলোকে বিৰুদ্ধে কাম কৰা নাছিলে। তেওঁলোকে মিয়া খেদিব লাগে, বহিৰাগতক খেদিব লাগে, এনেকুৱা ধৰণৰ কামবিলাকে, এনেকুৱা ধৰণৰ কথাবোৰে কৈছিলে। তো এতিয়া তেওঁলোকৰ বিৰুদ্ধে হঠাৎ যে ইমান এক্টিভেট হৈ গ'ল, তাৰে কাৰণটো মই কৈ আছোঁ। যিসকল মানুহে জুবিন দা হত্যাৰ পিছত এখন সংবাদমেল পাতিছিলে, তেওঁৰ নাম হ'ল ডক্টৰ সঞ্জীৱ নাৰায়ণ। এই সঞ্জীৱ নাৰায়ণে এখন সংবাদমেল দি আছিলে, সকলোৱে জানে। সেই সংবাদমেলত তেওঁ কৈছিলে যে মোৰ বিৰুদ্ধে কোনোবাই ষড়যন্ত্ৰ কৰিছে, কোনোবাই মোৰ পিছত লাগি গৈছে, মইতো একোৱে কৰা নাই, এইবোৰ তেওঁ কৈছিলে। আৰু তেওঁ এজন মানুহৰ নাম কৈছিলে, তেওঁৰ নাম হ'ল লুইত কুমাৰ বৰ্মন। এই লুইত কুমাৰ বৰ্মনৰ বিৰুদ্ধেও তেওঁ ব্যৱস্থা ল'ম বুলি কৈছিলে। তো তেওঁ কৈছে কি, যে যিসকলে মোৰ লগত লাগিছে, তেওঁলোকৰ লগত মই লাহে লাহে ব্যৱস্থা ল'ম, এই কথাটো তেওঁ কৈছিলে। তেওঁৰ সংবাদমেলখন যদি আপোনালোকে ৰিপ্লে কৰি চাই, তেতিয়া বুজিব। তো মইতো যেতিয়া চাওঁ, ভালকৈ চাওঁ, তো চাই কিনে মই বুজিলোঁ। আকৌ এই ঘটনাটোত এই সঞ্জীৱ নাৰায়ণৰ যিখন সংবাদমেল অফিচৰ ভিতৰত চলি আছে, আৰু বাহিৰত এটা আন্দোলন চলি আছে, মানে প্ৰতিবাদ এটা চলি আছে। প্ৰতিবাদটো আছিলে আপোনাৰ বীৰ লাচিত সেনাৰ বিকাশ অসমে প্ৰাগ নিউজৰ অফিচৰ সন্মুখত মানে একদম মানে এনেকৈ আঙুলি জোকাৰি মানে দম দি আছিলে, সঞ্জীৱ নাৰায়ণক দম দি আছিলে। তেতিয়াই মই কৈছিলোঁ, অফ কেমেৰা কৈছিলোঁ, অন কেমেৰা কোৱা নাছিলোঁ। অফ কেমেৰা মই কৈছিলোঁ যে এই বিকাশ অসম ফচি গ'ল, এইবাৰ ফচিলে, মানে ইয়াক মানে ধৰিব এতিয়া। তো সেইটোৰে পৰিণতি হ'ল এই বৰ্তমানৰ মানে যিবোৰ হৈ আছে বীৰ লাচিত সেনাৰ বিৰুদ্ধে। তো তেওঁলোকে আৰু যেতিয়া এই প্ৰতিবাদটো কৰিছিল, তাৰে পিছতে মই দেখিছোঁ প্ৰাগ নিউজৰ অফিচৰ সন্মুখত বহুত CRP, মানে এনেকুৱা ইমান CRP আছিলে। মই ভাবিছোঁ কি হ'ল ইয়াত কিবা ডাঙৰ কিবা হ'ল নেকি? তো মানে এতিয়া হ'ল কি, যিটো মানে কেপিটেলিজম বুলি কয়, কেপিটেলিজম মানে পুঁজিপতিৰ স্বাৰ্থত কাম কৰা বুলি কয়। তো এইটো হ'ল কি, চৰকাৰৰ মানে পুঁজিপতিৰ স্বাৰ্থত কাম কৰা। আৰু যিটো বীৰ লাচিত সেনা, তেওঁলোকক ইউজ কৰিছিলে, ব্যৱহাৰ কৰিছিলে। এতিয়া দেখিলে যে তেওঁলোকৰো মানে প্ৰাগ নিউজৰ, চিধা কথাটো ক'ব গ'লে, প্ৰাগ নিউজৰ অফিচত বিকাশ অসমে গৈছিলে, গৈ প্ৰতিবাদ কৰিছিলে। এইটো তেওঁ ভুল কৰিছে, এইটো মই নকওঁ, এইটো শুদ্ধ কৰিছে। কাৰণ কিয়, সংবাদমেল এখন দিছে, তাত স্পষ্টীকৰণ দিছে, তাৰে পিছত আকৌ সঞ্জীৱ নাৰায়ণৰ পিছত লাগি আছে। সেইটো মানে যিহেতু সেইটো একো প্ৰমাণেই নাই, একোৱেই নাই। তো এনেকৈ যিসকল লাগিছে এতিয়া চব ফচিব। তো এইটো তাঁৰটো কানেক্ট হৈ আছে
সঞ্জীৱ নাৰায়ণৰ লগত। ঠিক আছে, ধন্যবাদ।